মানে ইয়াতকৈ আৰু সুখৰ দিন নাই নিচিনাই লাগে। এইটো বহুত সুখৰ দিন, বহুত ভাল লাগিছে। কেনেধৰণে কষ্ট কৰিবলগীয়া হৈছিল? কষ্ট মানে তেনেকৈ যিখিনি সদায় মাতৃ হিচাপে কৰিব লাগে সেইখিনিয়ে কৰিছোঁ। আৰু তাইও যথেষ্ট কষ্ট কৰিছে, তাইও পঢ়াত বহুত আগ্ৰহ মানে। আৰু আজি তাই থকা হ'লে ভাল লাগিলে হয়, সেইখিনিকে ক'বলৈ খুজিছোঁ আৰু ক'ব পৰা নাই মানে মোৰ মানে হেৰি লাগিছে ন, তাই থকা হ'লে বেছি ভাল লাগিলে হয়। আৰু তাইও পঢ়াৰ প্ৰতি খুব হেঁপাহ আগ্ৰহ সৰুৰে পৰাই আছে। সৰুৰে পৰা মানে তাই খুব পঢ়াৰ প্ৰতি হেঁপাহ, সেইকাৰণে আজি এইখিনি পালে, এইখিনি সক্ষম হ'বলৈ হেৰি হ'ল। আৰু তাইৰো খুব মানে শান্তশিষ্ট মানে ছোৱালীজনী, ইমান হেৰিও নহয়, পঢ়াৰ প্ৰতি খুব হেঁপাহো আছিলে তাইৰ। সেইকাৰণে আজি ইমানখিনি সফল হ'বলৈ পাৰিলে, সেইখিনিকে ক'বলৈ খুজিছোঁ আৰু ক'বলৈ সৰুৰে পৰাই চিকিৎসা হোৱা আশা সৰুৰে পৰাই আছিলে তাই মানে এইটো। আৰু কৈছিলোঁ মই মানে হেৰি MBBS কৰিম বুলি, বেলেগৰ প্ৰতি ইমান হেৰি নাছিলে। তাই ইঞ্জিনিয়াৰিঙতো ছিট পাইছিলে, কেইদিনমান কৰিছিলে MBBS ৰিজাল্ট নিদিয়াৰ আগত। তাৰপিছতে সেইটো এৰি আকৌ MBBSলৈ আহিলে। নিট যেতিয়া পালে নিটত নিটলৈ আহিলে। বৰ ভাল কথা আৰু বহুত সুখৰ খবৰ। যিহেতু মোৰ ওচৰ চুবুৰীয়া মাৰ্ঘেৰিটা চাহ বাগিচাৰ মোৰ ঘৰৰ কাষতে মোৰ ভনীয়েক এজন দাদা, আৰু মোৰ দাদাৰ যিজন ভাইটি বাগৰ, তেওঁ মোৰ একেলগৰ স্কুলৰ, আৰু মোৰ ভতিজী ছোৱালীয়ে হ'ব এইজনী। ইমান ধুনীয়াকৈ ৰিজাল্ট আৰু MBBS ক'লে আমাৰ বাগিচাৰ মাজত দেখিবলৈ বহুত কম। ময়ো বিচাৰিছোঁ যে আমাৰ এইখন বাগিচাৰ লাইনৰ ল'ৰা ছোৱালীও এনেকুৱা ধৰণৰ উঠি অহা ল'ৰাকেইটা যদি এনেকুৱা ভালকৈ পঢ়ি যাব আৰু ডক্তৰ হৈ বা ইঞ্জিনিয়াৰ হৈ আহক বা UPSC SCS হওক, তো মই সেইটো লৈ সকলো ৰাইজক আৰু বাগিচাৰ লাইনৰ হওক বা ষ্টাফৰ হওক, এওঁলোকক মই অনুৰোধ কৰিছোঁ যে আপোনালোকৰ ল'ৰা ছোৱালীক কিছুমান বেয়া ফালৰ পৰা আপুনি দূৰত ৰাখক, আৰু ল'ৰা ছোৱালীক যাতে নিজৰ কবলত আনক, নিজে এটা ভাল শিক্ষা দিবলৈ আৰু ভাল গাৰ্জেন হৈ দেখাক। মই আমাৰ নম্ৰতাৰ মা দেউতাক মই অশেষ ধন্যবাদ দিছোঁ, যিহেতু এজন শৈক্ষিক গাৰ্জেন আৰু অদক্ষ গাৰ্জেন হিচাপে তেখেত ইমান ধুনীয়াকৈ লৈ আহিলে আৰু আজি ডক্তৰ বনাবলৈ সক্ষম হ'ল। তো তেনেকুৱাকৈ মই বাগিচাৰ ৰাইজকো, বাগিচাৰ মা দেউতাকো, আৰু মই এজন নিজেও গাৰ্জেন হওঁ, ময়ো বিচাৰিছোঁ যে মোৰ লাইনৰ ল'ৰা ছোৱালী, আৰু এতিয়া বৰ্তমান মই যিহেতু মোৰ নিজৰ কমাৰপট্টিৰ পৰা এজন ৱাৰ্ড সদস্য হিচাপে যেতিয়া ওলাই আহি পৰিছোঁ, তো মই এডুকেশ্যনৰ ভাগত ডেভেলপত থাকিবই, ৰাস্তা পদূলি নালা নৰ্মদা থাকিব, কিন্তু মই প্ৰথমটো এডুকেশ্যনতো মই অলপ জোৰ দিম, যিহেতু মই এজন সংগঠনৰ পৰা ওলাই অহা। তো এডুকেশ্যন যদি এনেকুৱা আগবাঢ়ি যায়, তো আমাৰ বাগিচা আৰু এনেকুৱা বেয়া হৈ নাথাকিব, ভালকৈ ওলাই আহিব। ইয়াকে কৈ মই সকলো সাংবাদিক আৰু আমাৰ মোৰ দাদাসকলৰ মা দেউতাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।